এইখিনি পিচ লিলি গছ, চেহেৰা বৰ ধুনীয়া হৈছে, ফুলিলে বৰ ভাল লাগিব। বগা বগা ফুল ফুলিব, ওখ হৈ জাঠিৰ নিচিনাকৈ থিয় হৈ থাকে। পিচ লিলি সংৰক্ষণৰ কাৰণে বৰ সুবিধাজনক, ইনড'ৰ আউটড'ৰ দুয়োবিধতে ৰাখিব পাৰি। পিচ লিলি বেছি প্ৰতিপাল নালাগে, মাত্ৰ অকণমান হিচাপত পানী দিব লাগিব আৰু ছাঁ ৰ'দ পোৱাকৈ ৰাখিব লাগে। একেবাৰে চেচুকত নহয়, একেবাৰে ৰ'দতো নহয়, অকণমান ছাঁ আৰু ৰ'দে ৰাখিলে, এনেকৈ ৰাখিলে প্ৰতিপাল কৰিবলৈ বিশেষ একো যত্ন নালাগে। অলপ বাৰ্মি কম্প'জ আৰু কক'পিট দি থ'লেই, আৰু কেতিয়াবা অকণ শুকান গোবৰ দিব লাগে, মাজে সময়ে পানী দিব লাগে। পানী একেবাৰে গছ শুকাবলৈ দিব নালাগে, অলপ অলপ পানী দৈনিক দিলেও আপত্তি নাই। পানী অকণ অকণ দি থাকিলে গছ সুন্দৰ হৈ থাকে, আৰু এতিয়া এইবোৰ বৰ ধুনীয়া চেহেৰা হৈছে দেখিবলৈ। গতিকে এইবাৰ নিশ্চয় ফুলো বহুত সুন্দৰ হ'ব। ফুলো হ'লেও ভাল লাগিব, ফুলিলে আকৌ ফটো ল'ম। বৰ মানে ভাল লগা গছ এইবোৰ। মোক যে পিচ লিলি বহুত ভাল লাগে। পিচ লিলি মই ভাল পাওঁ কাৰণে সদায় সংৰক্ষণ কৰি ৰাখোঁ। এতিয়া আপোনালোককো দেখুৱালোঁ। এইবিলাক ফুল ঘৰত ৰাখিলে ভাল, ঘৰখন মানে শুৱনি হৈ থাকে, ফুলনি শুৱনি হৈ থাকে, মনো ভাল লাগে।